যে আমাৰ যাত্ৰাটোত কেইবাখনমান গাড়ী হ'ব, 1000-2000 কিবা বাইক হ'ব, কিন্তু দেখিলোঁ যে 4000ৰ অধিক বাইক আৰু প্ৰায় 3000ৰ অধিক সৰু বৰ গাড়ী আৰু বহু লোক নিজাববীয়াকৈ কোনো ধৰণৰ তেওঁলোকে আমাৰ পৰা আমি একো দিয়া নাই কাকো, তেনেকৈ তেওঁলোক আহি আমাক যিধৰণে সহযোগ কৰিছে, সঁচাকৈ আজি আমি এটাই বুজি পালোঁ যে চিপাঝাৰ বিধানসভা সমষ্টিত এইবাৰ আমাৰ বিজয় নিশ্চিত হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে যি অপশাসন চলাইছে, যি ধৰণৰ তেওঁলোকে দম দাদাগিৰি কৰি শাসন ক্ষমতা চলাইছে, আজি আমি স্বচক্ষে দেখিলোঁ। চিপাঝাৰ ৰাইজে দেখিলে, চিপাঝাৰ ৰাইজে স্থানীয় বিধায়কগৰাকীৰ নিজ মানসিকতাও দেখিলে। কাৰণ আজি আমি সুন্দৰকৈ আমি পাৰ্মিশ্যন লৈছোঁ, অনুমতি লৈছোঁ। 10:30 বজাৰ পৰা 12:30 বজালৈ আমাৰ অনুমতি পত্ৰ লিখা আছে। তেওঁলোকৰ অনুমতি হয়তো তাতকৈ পিছত আছিল, কিন্তু তেওঁলোকে কুচক্ৰান্ত কৰি অভিসন্ধিমূলকভাৱে ষড়যন্ত্ৰমূলকভাৱে আমি নাৰিকলিৰ পৰা আহি চিপাঝাৰ থানা পাৰ হোৱাৰ লগে লগে তেওঁলোকৰ গাড়ীবিলাক চিপাঝাৰ ষ্টেডিয়ামৰ পৰা আমাৰ সন্মুখেদি আমাক ব্লক কৰি দিছে। আৰু এইটো তেওঁলোকে পূৰ্ব পৰিকল্পিতভাৱে কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু ইয়াত স্থানীয় পুলিচেও তেওঁলোকে বিজেপিৰ গোলামৰ দৰে কাম কৰিছে। তেওঁলোকে এনেকৈ তেওঁলোক এতিয়া পুলিচ নহয়, আমাৰ এইবিলাক আৰক্ষী নহয়, তেওঁলোক বিজেপিৰ নিকিনা গোলাম। আৰু গোলামৰ নিচিনাকৈ কাম কৰি এই পুলিচে তেওঁলোকৰ নিৰপেক্ষ চৰিত্ৰ হেৰুৱাই পেলাইছে। পুলিচ বুলি ক'লে আমি সকলোৰে কাৰণে কাম কৰা আৰক্ষী আমি বুজি পাওঁ, কিন্তু চিপাঝাৰৰ পুলিচে আজি এনেকৈ পক্ষপাতিত্ব কৰিছে, এনেকৈ তেওঁলোকে আচৰণ কৰিছে যে মই লাজ পাইছোঁ। 3টা কাৰ্যকালত বিধায়ক হৈছোঁ, বহু চৰকাৰী এনেকুৱা বিষয়া লগ পাইছোঁ, ডিজিপিৰ পৰা আৰম্ভ কৰি ওপৰ পৰ্যায়ৰ বহুত পুলিচ বিষয়াৰ লগত আমি কথা পাতিছোঁ, আমি উঠা বহা কৰিছোঁ, আমি বহু OC চিপাঝাৰত পাইছোঁ, কিন্তু এনেকৈ এটা শাসক দলৰ নিকিনা গোলামৰ নিচিনাকৈ কাম কৰা পুলিচ আগতে আমি ক'তো দেখা নাই। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।